সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সোণালী জয়ন্তী উদযাপন। আৰ্টিষ্ট গিল্ডৰ চৌহদত গান আৰু কথা শীৰ্ষক অনুষ্ঠান। অগ্নিযুগৰ ফিৰিঙতি সমীৰ চৌধুৰীৰ কেমেৰাত শীৰ্ষক এক চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন। অনুষ্ঠানত উপস্থিত মনীষা হাজৰিকা, উপস্থিত ময়ূখ হাজৰিকা, ডাৱৰ হাজৰিকা, উপস্থিত থাকিলে ৰাজীৱ ভট্টাচাৰ্য, হুমায়ুন চৌধুৰী। গীত পৰিৱেশনেৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে অনুষ্ঠানটিত। আমি দৃশ্যাংশ দেখুৱাইছোঁ, এয়া চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠান। লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশিষ্ট আমি জনাইছোঁ যে প্ৰয়াত জয়ন্ত হাজৰিকাৰ পত্নী মনীষা হাজৰিকা উপস্থিত থাকে ময়ূখ হাজৰিকা, উপস্থিত থাকে ডাৱৰ হাজৰিকা, সমৰ হাজৰিকাৰ পুত্ৰ ডাৱৰ হাজৰিকা উপস্থিত থাকে, ৰাজীৱ ভট্টাচাৰ্য, হুমায়ুন চৌধুৰীৰ উপস্থিত থাকে। গীত পৰিৱেশন কৰে। গীত পৰিৱেশনেৰে এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে অনুষ্ঠানটিত। আজি আমি যোনখিনিতে আছোঁ এইটো হ'ল গুৱাহাটী আৰ্টিষ্ট গিল্ডত আমাৰ সমীৰ চৌধুৰী আংকলৰ কেমেৰাত বন্দী হোৱা ভূপেন হাজৰিকা বহুত আপুৰুগীয়া মুহূৰ্তৰ ফটো কিছুমান, সেইবোৰৰ এক্সিবিশ্যন চলি আছিলে বিগত এসপ্তাহ 10 দিন ধৰি। আজি তাৰে অন্ত আৰু এই পৰ্বৰ লগত মিলাই পেলাই এইবাৰ আপোনালোকে জানেই যে ভূপেন বৰদেউতাৰো 100 বছৰীয়া চলি আছে। একেলগে এটা প্ৰগ্ৰেম এটা অনুষ্ঠিত কৰা হৈছে আৰু লগতে মোৰ দেউতা সমৰ হাজৰিকা, ভূপেন হাজৰিকাৰ ভাতৃ, আমি তেখেতক মোৰ দেউতাক হেৰুৱালোঁ অলপতে জানুৱাৰী মাহৰ উৰুকাত। দেউতাকো ইয়াতে সোঁৱৰিছে। লগতে মোৰ দাদাৰ কথাও ক'ব লাগিব, সুদক্ষিণা শৰ্মাৰ পুত্ৰ ঋষিৰাজ শৰ্মা, তেওঁ মিউজিক আৰ্টৰ লগত জড়িত আছিলে। তেওঁৰ আজি 3য় বাৰ্ষিকী মৃত্যু তিথি। চব একেলগে মিলি গৈছে। এটা গীতে মাতে সোঁৱৰাৰ এটা অনুষ্ঠান হৈছে। তাতে মই 2টা গীত পৰিৱেশন কৰিলোঁ আৰু তাৰে এটা গীত মই দেউতাক সোঁৱৰি পেলাই কৰিছোঁ, দেউতাৰ চিনেমাৰ, আৰু আনটো গীত মই যোনটো ভূপেন বৰদেউতাই আৰু ৰাণা বৰদেউতাই একেলগে পৰিৱেশন কৰা আছিলে যোৱা বিগত 20-25 বছৰ ধৰি মঞ্চত, নানা ধৰণৰ মঞ্চত দেউতা আৰু মই সেইটো ডুৱেট চিত্ৰলেখা পৰিৱেশন কৰিছিলোঁ। আৰু আজি মই প্ৰথমবাৰ গানটো দেউতাৰ অবিহনে এই মঞ্চত মই আজি গালোঁ আৰু আৱেগিকো হৈছোঁ আৰু লগত ভালো লাগিছে। ঘৰৰ ভূপেন বৰদেউতা, দেউতা চব একেলগে সোঁৱৰিছে ৰাইজে। আৰু ফটোখিনিও চাবলগীয়া, বহুত এইবিলাক দেখা নোপোৱা ফটো কিছুমান ইয়াতে, আমিও কিছুমান আগতে দেখা নাই পেপাৰে আগতে, সেইখিনি সময়ত তাহানিতে হয়তো পেপাৰত ওলাইছিলে। সেই এক্সিবিশ্যন আজি বাৰু অন্ত হ'ল, কিন্তু ফটোবিলাকো মানে বেছ আপুৰুগীয়া ফটো, এইবিলাক পটককৈ পাবলৈ নাই। গতিকে আমি সুখী।